ভাৰতীয় বীৰ সেনা বাহিনীৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি সন্মান জনাই নগাঁৱৰ নেহেৰুবালিৰ পৰা উলিওৱা হয় তিৰংগা যাত্ৰা। তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবা শতাধিক লোকে। হাতে হাতে জাতীয় পতাকা লৈ নগাঁৱৰ ৰাজপথত ভাৰত মাতা কি জয় ধ্বনি দিয়ে। আনহাতে বিধায়কগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য কৰি কয় যে 10 ছেপ্টেম্বৰলৈ সকলো কথা স্পষ্ট হৈ পৰিব। গৌৰৱ গগৈয়ে কৈ থকা মিছা কথাবোৰ ওলাই পৰিব। সমগ্ৰ নগাঁৱৰবাসী প্ৰত্যেকজন ব্যক্তি ওলাই আহিছে। খুব এটা উৎসাহজনক পৰিস্থিতি। খুব আমি অনুভৱ কৰিছোঁ আজি আমাৰ ভাৰতীয় সেনাৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা আমাৰ নগৰীয়া ৰাইজৰ আছে, খুব ভাল লাগিছে। আৰু আপুনি দেখিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে। কোনো দল সংগঠন বুলি ইয়াত নহয়, সমগ্ৰ নগাঁওবাসী, নগাঁৱৰ সচেতন ৰাইজ আজি আমাৰ লগত আমি একেলগে নগাঁও নেহেৰুবালিৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিছোঁ, তিৰংগা যাত্ৰা। আমাৰ নৰেন্দ্ৰ মোদী সন্মানীয় প্ৰধানমন্ত্ৰী তেখেতৰ আহ্বান মৰ্মে আমি প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেকখন জিলাতে এই তিৰংগা যাত্ৰা হৈ আছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাত আমি নাগৰিক সমাজৰ উদ্যোগত এটা বৃহৎ তিৰংগা যাত্ৰা আপোনালোকে নিশ্চয় দেখা পাইছে। আজি ঐতিহ্যমণ্ডিত নগাঁও নেহেৰুবালিৰ পৰা নগাঁও নাগৰিক সমাজৰ উদ্যোগত যি তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিব ওলাইছে আৰু দেখা পাইছে স্বতঃস্ফূৰ্তভাৱে নগাঁওবাসী ৰাইজ ওলাই আহিছে। এটা বিশাল সমাৱেশ আৰু এইটোকে বুজাইছে যে আমি সেনাবাহিনীৰ লগত আছোঁ, নৰেন্দ্ৰ মোদীৰ লগত আছোঁ। আৰু যিধৰণে অপাৰেশ্যন সেন্দুৰ যিধৰণে কৰি দেখুৱালে সাহসেৰে ভাৰতীয় সেনাবাহিনী, এই প্ৰত্যেকটো ক্ষেত্ৰত প্ৰতিগৰাকী ভাৰতীয়ৰ অসমীয়াৰ লগতে নগাঁওবাসী ৰাইজৰ বুকু ওফন্দি উঠিছে। আৰু তাৰ আজি আমি সমৰ্থনত আজি এই আমি বিশাল তিৰংগা যাত্ৰা হ'ব। মই পুনৰবাৰ কৈছোঁ যে আজি আমি কেৱল এটা ফেচবুক পোষ্ট দিয়া হৈছিলে, হাজাৰ হাজাৰ মানুহ আহি পেলাই ইয়াত গোট খাইছে। এইটোকে কৈছে সকলোৱে যে সেনাবাহিনীয়ে যিখিনি কাম কৰিছে, বিশেষকৈ পাকিস্তানৰ ক্ষেত্ৰত আমি সদায় সহযোগ কৰিছোঁ। আৰু যিটো পেহেলগামত যি ঘটনা হৈ গ'ল যোৱা 22 তাৰিখে আমি নিন্দা কৰিছোঁ। আৰু পুনৰবাৰ যাতে এই ধৰণৰ ঘটনা নহয় আমি তাক সকীয়াই দিছোঁ। আজি অপাৰেশ্যন সেন্দুৰৰ উপলক্ষে আজি ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ যিদৰে আমাৰ সেনাবাহিনীয়ে আটক কৰিলে, আমাৰ বায়ু সেনাই যিদৰে পাকিস্তানক আটক কৰিলে, বিশেষকৈ আমাৰ সেই যিমান সন্ত্ৰাসবাদৰ যিমান ঘাটি আছিল, সেই সন্ত্ৰাসবাদৰ ঘাটিসমূহত যিদৰে আটক কৰি পেলাই আপোনাৰ 9টা ঘাটিত 23 মিনিটত যিদৰে আটক কৰিছিল 7 মে' তাৰিখে, আমি সেই ধন্যবাদৰ কৃতজ্ঞতা ব্যক্ত কৰিব বিচাৰিছোঁ সেই সেনাবাহিনীৰ কাৰণে। বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিদৰে আজি চৰকাৰ গোটেই দেশখন তেখেতে পৰিচালনা কৰিলে। আৰু এই এনেকুৱা এটা মুহূৰ্তত ইমান সঠিক সিদ্ধান্ত লৈ পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে মন জয় কৰিলে। আৰু কোনো এজন নিৰ্দোষী ব্যক্তি এই আমাৰ এই আটক এই গোটেই অপাৰেশ্যন সেন্দুৰ এই অপাৰেশ্যনটোত কোনো নিহত হোৱা নাইকিয়া সন্ত্ৰাসবাদৰ বাহিৰে। উল্লেখযোগ্য যে পেহেলগামত যোনটো ঘটনা হৈছিল, সেই নিৰ্দোষী মাতৃ সমাজক যিদৰে আটক কৰা হৈছিল আৰু বিচাৰি সনাতনী সভ্যতাৰ হিন্দু ধৰ্মাৱলম্বী ভাৰতবাসীক তেওঁলোকে যিদৰে আটক কৰিছিল, সেই মহিলাসকলৰ সেন্দুৰ যিদৰে কপালৰ পৰা মোচাৰ তেওঁলোকৰ এজেণ্ডা আছিল, সেই এজেণ্ডাটোৰ বিৰুদ্ধে গোটেই ৰাষ্ট্ৰ শক্তি থিয় হৈছে। ভাৰতৰ 140 কোটি জনতা থিয় হৈছে দেশৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে আৰু ভাৰতৰ আই মাতৃৰ কাৰণে। যে যি শক্তিয়ে ভাৰত বিৰোধী হয়, যি শক্তি ভাৰতৰ সুৰক্ষাৰ বিৰোধী হয়, আৰু যি শক্তিয়ে ভাৰত মাতৃৰ ঐক্যতা, সংস্কৃতি, সংস্কাৰ নাশ কৰিবৰ কাৰণে আগবাঢ়ি আহে, তেওঁলোকৰ কাৰণে গোটেই আমাৰ মাতৃ সমাজ নহয়, গোটেই ভাৰতৰ 140 কোটি জনতা থিয় দিছে। সেই উপলক্ষে আজি আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আজি অপাৰেশ্যন সেন্দুৰৰ আপোনাৰ এই প্ৰচেছনটো ওলোৱা হ'ল, তিৰংগা যাত্ৰাটো, য'ত নেকি আমাৰ সমাজৰ নানান স্তৰৰ আমাৰ সেনাবাহিনী, আমাৰ প্ৰাক্তন সেনাত থকা বেলেগ বিশেষজ্ঞ, লগতে আমাৰ সমাজৰ জ্যেষ্ঠসকল, আমাৰ যুৱক যুৱতীসকল, আমাৰ মাতৃ সমাজ সকলো ওলাই আহিছে। দেশভক্তি আৰু দেশপ্ৰেমৰ যোনটো মনোভাৱ লৈ পেলাই আজি সকলোৱে তিৰংগা পতাকা হাতত লৈছে। এয়াই প্ৰতিফলিত কৰে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে সমাজখন আগুৱাই লৈ গৈছে, সেইদৰে প্ৰধানমন্ত্ৰী যি
যি যি ডিচিশ্যন লৈছিল, যোনটো ডিচিশ্যনত আজি যোনটো সিদ্ধান্তত গোটেই ৰাষ্ট্ৰ আজি ঐক্য হৈ আজি গোটেই ৰাষ্ট্ৰখন সুৰক্ষিত হৈছে, সেইটো কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা ব্যক্ত কৰিব বিচাৰিছোঁ। লগতে প্ৰতিজন আমাৰ সেনাবাহিনীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা ব্যক্ত কৰিছোঁ, তেওঁলোকৰ পৰিয়ালবৰ্গকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা ব্যক্ত কৰিছোঁ নগাঁওবাসীৰ ফালে। ধন্যবাদ। জয় আই অসম।